অনাবৃষ্টিৰ ফলত মানে খেতিয়কসকলে যি দুৰ্ভোগত ভুগি আছে তাৰ পৰিপ্ৰেক্ষিতত আজি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই আমি অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিলোঁ। প্ৰতিলিপি প্ৰেৰণ কৰিছোঁ আমি জলসিঞ্চন বিভাগ আৰু কৃষিমন্ত্ৰীলৈ। গতিকে আমি জানো যে নলবাৰী জিলাৰ প্ৰায় 80% মানুহে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি চলে। গতিকে আজি এই স্মাৰকপত্ৰৰ যোগেদি আমি দাবী জনাওঁ যে যিসকল কৃষকে কঠীয়া সিঁচিও খেতি কৰিব পৰা নাই তেখেতসকলক ক্ষতিপূৰণৰ ব্যৱস্থা কৰক। ইয়াৰ লগে লগে জলসিঞ্চন বুলি যি বিভাগ এটা আছে, এই বিভাগটোৰ আচলতে কিছু মেচিন যদিও আছে, আচলতে ৰাইজে এই বিপদৰ সময়ত পানীৰ যি যোগান, এই পানীৰ যোগান ধৰাত ব্যৰ্থ হৈ আছে। বেয়াগুম বিভাগটোৱে এই যি ব্যৰ্থতা, এই ব্যৰ্থতা স্বীকাৰ কৰি লওক আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ যি ব্যৱস্থা, এই ব্যৱস্থা অতি শীঘ্ৰে কৰি খেতিয়কসকলে যাতে উপযুক্তভাৱে খেতি কৰিব পাৰে তাৰ ব্যৱস্থা কৰক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনাবৃষ্টিৰ ফলস্বৰূপে কৃষক সমাজৰ যি দুৰ্দশা, এই দুৰ্দশাৰ পৰিপ্ৰেক্ষিতত আজি আমি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা নলবাৰী জিলাৰ আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আৰু এই স্মাৰক পত্ৰখন মূলতঃ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰেৰণ কৰা হৈছে আৰু তাৰ সমান্তৰালভাৱে জলসিঞ্চন মন্ত্ৰী আৰু কৃষিমন্ত্ৰীগৰাকীলৈও এই স্মাৰক পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰা হৈছে। মূল কথা এইটোৱে যে আমি নলবাৰী জিলাখন আমি যদি চাবলৈ যাওঁ এখন কৃষি প্ৰধান জিলা। এই কৃষি প্ৰধান জিলাখনত এতিয়া দৰাচলতে এইখিনি সময় আছিলে ভৰ বাৰিষাৰ সময়, কিন্তু আমাৰ নলবাৰী জিলাখনৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অনাবৃষ্টিৰ যিটো পৰিৱেশ, এই পৰিৱেশটোৰ বাবে কৃষকসকলৰ যিটো দুৰ্দশাই দেখা দিছে, কৃষকসকলে তেওঁলোকৰ কৃষিকাৰ্য সম্পাদন কৰিব পৰা নাই। অতি কষ্টেৰে পানী সিঁচি মানে কঠীয়া পাৰাৰ পিছতো এতিয়া কঠীয়া ডাঙৰ হ'ল, কিন্তু অনাবৃষ্টিৰ কাৰণে সেই কঠীয়া ৰোপণ কৰিব পৰা নাই। এই কথাটোৱে দৰাচলতে আমাক ছাত্ৰ সন্থাক উদ্বিগ্ন কৰি তুলিছে, যিহেতু আমাৰ নলবাৰী জিলাখন মূলতঃ এখন কৃষিভিত্তিক জিলা। কৃষিৰ ওপৰতে আমাৰ নলবাৰী জিলাৰ প্ৰায় 90% মানুহে নিৰ্ভৰ কৰে। জীৱিকা নিৰ্বাহৰ মূল উপায় হৈছে কৃষি। গতিকে তেনেস্থলত অনাবৃষ্টি আৰু অনাকাংক্ষিত এটা প্ৰাকৃতিক পৰিৱেশ যদিও, এই পৰিৱেশটোক নিৰাময় কৰাৰ বাবে কিন্তু আমি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিগত সময়ছোৱাত জলসিঞ্চন বিভাগেই হওক, কৃষি বিভাগকেই হওক, আমি খেতি পথাৰত বিশেষকৈ জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ কাৰণে বিভিন্ন সময়ত আমি দাবী উত্থাপন কৰি আহিছিলোঁ। আৰু এই যে জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ কাৰণে আমি বিভিন্ন সময়ত আমি দাবী উত্থাপন কৰি আহিছিলোঁ, আৰু সেই দাবী পূৰণত যে চৰকাৰখন ব্যৰ্থ হৈছে, বিভাগটো ব্যৰ্থ হৈছে, আৰু এই ব্যৰ্থতাৰ পৰিণাম আজি নলবাৰী জিলাৰ হাজাৰ হাজাৰ লাখ লাখ কৃষকে ভুগিবলগীয়া হৈছে। গতিকে আজিৰ এই স্মাৰক পত্ৰ প্ৰদানৰ জৰিয়তে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীলৈ, কৃষিমন্ত্ৰী আৰু জলসিঞ্চন মন্ত্ৰী, আমি তিনিওগৰাকী মন্ত্ৰীক আমি এটা আহ্বান জনাইছোঁ যে এই অনাবৃষ্টিৰ ফলস্বৰূপে কৃষকসকলে যিটো এটা পৰিৱেশৰ সৃষ্টি, মানে এটা পৰিৱেশত তেওঁলোকে দিন কটাবলগীয়া হৈছে, এই পৰিৱেশটোক যদি আমি নিষেধ কৰিব লাগে, এই পৰিৱেশটো যদি আমি ম্লান ঘটাব লাগে, তেনেহ'লে সঁচা অৰ্থত তৎকালীনভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বা নলবাৰী জিলাখনৰ বিভিন্ন প্ৰান্তত জলসিঞ্চনৰ ব্যৱস্থা কৰক। আপুনি যদি চাই দেখা পাব যে নলবাৰী জিলাৰ আপুনি বিভিন্ন প্ৰান্তত এটা সমীক্ষা চলাই যদি তেনে দেখিবলৈ পাব যে কোনো প্ৰান্ততে কৃষকসকলৰ কৃষি ব্যৱস্থাটো ভালকৈ কৰি নিয়াৰ কাৰণে জলসিঞ্চনৰ ব্যৱস্থা নাই। অতি দুখ আৰু পৰিতাপৰ বিষয় যে আজিৰ দিনটোত কৃষকসকলে এতিয়া এই কঠীয়াবিলাক ক'ত ৰুব তাক লৈ এটা চিন্তাত পৰিছে। গতিকে আমি পুনৰবাৰ কৈছোঁ যে অসমৰ কৃষি বিভাগটোৱে বা অসমৰ যিখন আমাৰ চৰকাৰ আছে, ৰাইজৰ চৰকাৰ বুলি কয়, এই চৰকাৰখনে কৃষকসকলৰ দুখৰ কথাটো বুজি উঠক আৰু এককালীনভাৱে আমাৰ নলবাৰী জিলাৰ কৃষকসকলক আৰ্থিক সাহাৰ্য দিয়াৰ কাৰণে ব্যৱস্থা কৰক। আৰু আমি স্মাৰক পত্ৰটো সেই কথাটোকেই আমি উত্থাপন কৰিছোঁ। তাৰ উপৰি আমি সন্মানীয় আয়ুক্তগৰাকীৰ লগত আমি আমাৰ নলবাৰী জিলাৰ বিভিন্ন সমস্যা সন্দৰ্ভত কথা পাতিছোঁ। আমাৰ এই আশা কৰিম আমি আয়ুক্তগৰাকীক লৈ আমি যি আশা কৰিছোঁ নলবাৰী জিলাবাসীয়ে, পৰৱৰ্তী সময়ত সি আশাৰ ৰূপ ল'ব।